সকলোকে নমস্কাৰ জনাই মই আজি ভিডিঅ' আৰম্ভ কৰি লৈছোঁ আৰু সকলোৱে এটা উপহাৰ পাইছে কিহৰ কাৰণে পাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক সকলোৱে। আৰু এইফালে আমাৰ ৰাতিপুৱাই মেজি জুই জ্বলিছে আৰু মেজি জুইতে সকলোৰে দুখ দুৰ্গতিবোৰ শেষ হৈ যাওক আৰু লগতে সমগ্ৰ অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ পৰা সকলোৰে জীৱনটো হৈ উঠক সূৰ্য পোহৰৰ দৰে উজ্জ্বল আৰু এক সুখময় জীৱন অতিবাহিত কৰাৰ আশাৰে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এইফালে চাবোন, তাৰ পৰা এইফালে কেক আছে, এইফালে মিক্সাৰ আৰু যিসকল খেলিব মানে পাৰ্টিচিপেণ্ট খেলিলেই পায় এটা খাবলৈ খাই লৈ জিকিলোঁ মানে। এনেধৰণৰ খেল অনুষ্ঠিত কৰি ল'ৰা ছোৱালীসকলৰ মাজৰ যিসমূহ প্ৰতিভা লুকাই আছে সেইসমূহ আমি ওলাই আনিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক এটা সৰু উপহাৰ দিবলৈ চেষ্টা কৰিছোঁ আমি। আৰু ৰাতিপুৱা যেতিয়া আমাৰ মেজি জ্বলোৱা হয়, মেজি জ্বলোৱাৰ পিছতে আমাৰ ধৰ্মীয় কিছু ৰীতি নীতিৰ মাজেৰে আমি মাহ প্ৰসাদ এই ধৰণে খাওঁ আৰু প্ৰত্যেক ঘৰ মানুহে ঘৰৰ পৰা এখনি শৰাই আগবঢ়োৱা হয় এই মাহ প্ৰসাদৰ আৰু গৰখীয়াসকল ল'ৰাসকলো এই ধৰণে এখন মাহ প্ৰসাদৰ শৰাই আগবঢ়ায়। এই বিহু আমি ধান কাটি সামৰাৰ পিছতে আৰম্ভ কৰোঁ। যিহেতু পথাৰৰ লখিমীয়ে প্ৰত্যেকৰ ঘৰে ঘৰে ভোগৰ সম্ভাৰ উপচাই দিয়ে, সেয়ে এক ভোগালী বিহু বুলি কোৱা হয়। আৰু গধূলিলৈ আমি সকলোৱে মিলা প্ৰীতি কৰি এসাঁজ আমি ভোজ খাওঁ। যিহেতু গধূলিলৈ আমি ভোজ খাওঁ, গতিকে তাৰ আগতে ল'ৰাসকলকো কিছু তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিবৰ কাৰণে আৰু এইটো আচলতে মাইণ্ড গেইন হয়, গতিকে এই ধৰণৰ তেওঁলোকৰ মগজু বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি এনেধৰণৰ খেল আৰম্ভ কৰিছোঁ। খেলিলেই মটন পায় হয় নাই? সৰু সৰু ল'ৰা কিছুমানে কিন্তু বহুত এক্টিভ আছে এইবিলাক খেলত, আপোনালোকে নিজে দেখিছেই। প্ৰায় সৰু ল'ৰাকেইজনে জিকি আছে বৰ্তমানলৈকে, ডাঙৰখিনি ওলাই গৈছে কিন্তু সৰুখিনি কিন্তু ইয়াত জিকি হোৱালৈকে হৈছে। তেওঁলোকেও মাইণ্ডটো পূৰা লগাইছে কিন্তু খেলত, দেখিছেনে? দেখিছে ডাঙৰকেইজন ওলাই গৈছে কিন্তু সৰুকেইজন খেলটোত জিকি আছে। আৰু পুৰস্কাৰটো কোনে লয় ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মই আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মোৰ পৰা ধন্যবাদ থাকিল। আৰু কমেণ্ট এটা কৰিব কেনেধৰণৰ লাগিছে। আৰু প্ৰায়বিলাক খেলতে এনে ধৰক কিছুমান বহী কিতাপ এনেধৰণৰ দিয়া হয়, কিন্তু ইয়াত ধৰক আপোনাৰ তেওঁলোকক খায়ো কিছুমান ভাল পায় ল'ৰাবিলাকে, ধৰক কিবা এটা পালে খাবলৈ পালে ভাল পায় ধৰক। সেইকাৰণে তেওঁলোকৰ কাৰণে আমি কেক আনিছোঁ, মটৰ আনিছোঁ, এনেধৰণে দিছোঁ। আৰু আছে খেল, পৰৱৰ্তী ভিডিঅ'ত মই আগবঢ়াম। আপোনালোকে খেলবিলাক কেনে হৈছে জনাই থাকিব। ইয়াৰ পিছতে মই আৰু বেলেগ ধৰণৰ ভিডিঅ' দিম। ইয়াৰ পিছতে খেলৰ ওপৰতে মই অলপ ভিডিঅ' বনাম বুলি ভাবিছোঁ। এইবাৰ আমাৰ ল'ৰাসকলৰ মাজত খেলিছোঁ, খেলখন আৰম্ভ কৰিছোঁ আৰু ইয়াত মই নিজেও অংশগ্ৰহণ কৰিছোঁ। আৰু মই জিকিম নে হাৰিম নাজানো, কিন্তু জিকিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। চাওঁচোন কি হয়, আপুনি ভিডিঅ' চাই থাকক তেনেহ'লে।
বৰ্তমানলৈকে মই জিকিয়ে আছোঁ বাৰু কি হয় চাওঁ ইয়াৰ ছেকেণ্ড বৰ্তমানলৈকে লাষ্ট ৰাউণ্ডত মই পাই গৈছোঁহি আৰু জিকিম নে হাৰিম এতিয়া শেষত গম পাম চাওঁ কি হয় সেয়া মই ছেকেণ্ড হৈ গ'লোঁ ফাৰ্ষ্ট হ'ব নোৱাৰিলোঁ আৰু এইবিলাক খেলৰ প্ৰতিযোগিতা খেলুৱৈ মানে চবকে পুৰস্কাৰ নিবই লাগিব পুৰস্কাৰটো নিম বুলি ভাবিছানে ভাবিছো দে একদম পুৰা লমেই আৰু ল'বই লাগিব আপুনি ল'বনে এ বাইদেউ নিব যেন লাগিছে পুৰস্কাৰটো নিবনে আৰু এতিয়া মহিলাসকলৰ মাজত অনুষ্ঠিত কৰিছোঁ খেলখন আৰু মহিলাও বহুত আছে আৰু খেলৰ কাৰণে মহিলাসকলেও ভাল পাইছে নাচি বাগি খেলি আছে আচলতে হৰা জিকাটো কোনো ডাঙৰ কথা নহয় আচলতে তেওঁলোকে এটা ফূৰ্তিহে আচলতে কৰিছে জিকা জিকাটো কোনো ডাঙৰ কথা নহয় আচলতে ইয়াৰ পৰা সেয়া পৰি গৈছেগৈ দেখিছে আচলতে মহিলাসকলৰ ঘৰতে কাম বন কৰি থাকে আজিৰ দিনটো ধৰক সকলো এটা ফূৰ্তিৰ কাৰণে এনেধৰণৰ খেল তেওঁলোকৰ মাজতো অনুষ্ঠিত কৰি দিছোঁ আৰু তেওঁলোকে যিহেতু খেলোঁ বুলি কৈছিলে গতিকে তেওঁলোকৰ মাজতো যিটো ফূৰ্তি কৰিবৰ কাৰণে আজিৰ দিনটো এটা সময় পাইছে তেওঁলোকে এয়া থাকি গৈছে চকী ঠিকছে বোলে কিবা ফূৰ্তি পাইছে তেওঁলোকে আচলতে খেলি থকাৰ মাজতে কথাটো কি হ'ল আমি চকী ওলাবলৈ পাহৰি দিলোঁ যিমান কেইজনী অংশগ্ৰহণ কৰিছিলে মহিলা সকলোৰে কাৰণে চকী মানে আপোনাৰ সমানেই ৰাখি দিলোঁ তো কোনো ওলাই নগ'ল সেই খেলখনত গতিকে আকৌ খেলালোঁ এইটোৱে মানে এখন খেলতে পাহৰি গ'লোঁ আচলতে আমি কাৰণে আৰু এইফালে দেখিছে আমাৰ মেজিক ঘৰটো কিমান ধুনীয়াকৈ এইটো চেল্ফি পইণ্ট আৰু এইটো মেজিক ঘৰটো আমি ল'ৰাবিলাকে বনোৱা হৈছিলে এইটো ইমান ধুনীয়াকৈ কেনে লাগিছে আপুনি কমেণ্টত জনাব
আৰু এইফালে দুগৰাকী মহিলা ওলাই পৰিলে আৰু দুগৰাকী মাজত দেখিছে টনা টনি হৈ গৈছে পুৰা ইগৰাকীয়ে নিজলৈ টানি লৈছে নেকি মানে এনে ফূৰ্তি আৰু সেইটোৱে বেলেগ নাই সেইটোৰ মাজতে মানে এটা ফূৰ্তি কৰিছে দুগৰাকীয়ে এইগৰাকীয়ে তাকে সোমাই দিছে আৰু যিহেতু দুয়োগৰাকীয়ে ভালে খেলিছে গতিকে দুয়োগৰাকীকে আমি পুৰস্কাৰ দিয়া ঘোষণা কৰিলোঁ এয়া হৈছে আমাৰ অসমীয়া বোৱাৰী ডিম্পী দুৱৰা মোৰ শ্ৰীমতী আৰু দুগৰাকী হ'ল মোৰ খুৰী হয় আজিলৈ ভিডিঅ'টো ইমান আছিল সকলোলৈ নমস্কাৰ